Hello my dear students, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে তাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতৰ কোৱেশ্চন নম্বৰ 29 আমাক দিয়া আছিল ট্ৰান্সলেট ইনটু ইংলিশ। এই প্ৰশ্নটিৰ উত্তৰ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। Question number 29 আমার প্রশ্ন কাকতত এই দৰে দিয়া আছিল ট্রান্সলেট ইনটু ইংলিশ এনি ওয়ান গ্রুপ অফ দ্য ফলোইং। আমার ইয়াতে সর্বমোট নম্বৰ আছিল 6 মার্কস। এই সেকশন ইৰ হয় আৰু ছটা বাক্য আমাক দিয়া আছে ABCDEF। এই বাক্যকেইটা আমি কি ট্রান্সলেট কৰিম আমি ভিডিওৰ পৰৱৰ্তী স্লাইডসমূহত আমি নিশ্চয় জানিম। প্ৰথমতে আমাক যেটো বাক্য দিয়া আছিল সেই বাক্যটো আমাক দিয়া আছিল অসমৰ চাহপাত জগত বিখ্যাত। এই আমাৰ কি হয় প্ৰেজেন্ট ইন্ডিপেন্ডেন্টৰ বাক্য হয়। আমি বাক্যটো লিখিম এনেকৈ টি অফ আসাম ইজ ওয়ার্ল্ড ফেমাস। এইখিনি লিখিলে আমি বাক্যটো সম্পূৰ্ণ শুদ্ধ হ'ব। আমি ইয়াত 1 নম্বৰ পাম কাৰণ আমাৰ ছটা বাক্যৰ কাৰণে 6 নম্বৰ দিয়া আছে। পৰৱৰ্তী বাক্য মানুহজন হিমান চহকীও নহয় নাইবা হিমান দুখীয়াও নহয়। এই বাক্যটো দেখা পাইছো যে মানুহৰ এজন মানুহৰ দুটা গুণ আৰু দুটা কি আছে নেগেটিভ বুজাইছে। নহয় নহয় বুলি আমি ইয়াতে পাইছো। আৰু যেতিয়া এজন মানুহৰ দুইটা নেগেটিভ কোৱালিটি আমি বুজাবলগীয়া হয় তেন্তে বাক্যত আমি নাইদাৰ নর ব্যৱহাৰ কৰোঁ। যেহেতু হিমান চহকীও নহয় দুখীয়াও নহয় তেন্তে আমি বাক্যটো কেনেকৈ লিখিম দ্য মেন ইজ নাইদাৰ সো ৰিচ। আমি ইয়াত দেখা পাইছোঁ নাইদাৰৰ ব্যৱহাৰ কৰিছোঁ। দ্য মেন ইজ নাইদাৰ সো ৰিচ নৰ সো প'ৰ। গতিকে নাইদাৰৰ নর ব্যৱহাৰ কৰি আমি বাক্যটো অৰ্থ প্ৰকাশ কৰিছোঁ যেহেতু একেজন মানুহৰ দুইটা নেগেটিভ কোৱালিটি বুজাইছে। আমি ঠিক একে ধৰণৰ বেলেগ এটা বাক্য আমি বুজিবৰ চেষ্টা কৰিছোঁ। এনেকুৱা হি ইজ নট সিনচিয়াৰ হি ইজ নট অনেষ্ট। এই বছৰৰ আমাৰ যেটো পৰীক্ষাৰ 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্বাইনিং সেন্টেন্স দিছিল ইয়াতে দিয়া আছে নট সিনচিয়াৰ, ইয়াত দিয়া আছে নট অনেষ্ট। গতিকে আমি এই বাক্যটো নাইদাৰ নর ব্যৱহাৰ কৰি আমি কম্বাইন কৰি দিব পাৰোঁ। যেনেকৈ দ্য মেন ইজ নাইদাৰ সিনচিয়াৰ নৰ অনেষ্ট। আমাৰ ইয়াতে এই বাক্যটো অৰ্থ প্ৰকাশ কৰা হ'ল যিদৰে মই আগৰ বাক্যত লিখিছোঁ দ্য মেন ইজ নাইদাৰ সো ৰিচ নৰ সো পুৰ। নিশ্চয় বাক্যটো বুজি পোৱাত অসুবিধা হোৱা নাই। পৰৱৰ্তী বাক্য আছে গুৱাহাটীত এখন চিৰিয়াখানা আছে। গতিকে আমি ইয়াতে বাক্যটোত ইন্ট্ৰোডাক্টৰী দিয়াৰ আমাৰ প্ৰয়োজন হ'ব। বাক্যটো হ'ব এনেকুৱা দেয়াৰ ইজ এ জু ইন গুৱাহাটী। যেহেতু গুৱাহাটী ডাঙৰ ঠাই গতিকে তাত ইন প্ৰিপ'জিশ্যন ব্যৱহাৰ হ'ব আৰু দেয়াৰ ইজ আমি ইন্ট্ৰোডাক্টৰী দিয়াৰ আমি হিচাপে ব্যৱহাৰ কৰিছোঁ দেয়াৰ শব্দটো। যেনেকৈ আমাৰ গাঁৱত এখন লাইব্ৰেৰী আছে দেয়াৰ ইজ এ লাইব্ৰেৰী ইন আৱাৰ ভিলেজ। ঠিক একেধৰণৰ বাক্য গুৱাহাটীত এখন চিৰিয়াখানা আছে একেধৰণৰ বাক্য হ'ব। পৰৱৰ্তী বাক্য ৰমেন ক'ত থাকে তুমি জানানে। গতিকে এই বাক্যটোৰ আমাৰ ট্ৰান্সলেশ্যন এনেকুৱা হ'ব ডু ইউ ন' হুৱেৰ ৰমেন লিভছ। ডু ইউ ন' হুৱেৰ ৰমেন লিভছ। এইখিনি লিখিলে আমাৰ ডি যেটো আছে এই বাক্যটোৰ ট্ৰান্সলেশ্যন হ'ব ই চুৰটোৰ গাঁৱৰ পৰা খেদ দিয়া হৈছিল। এইটো আচলতে পেছিভৰ বাক্য, পেছিভ ভইচৰ বাক্য হয়। গতিকে বাক্যটো এনেকুৱা হ'ব দ্য থিফ ৱাজ ড্ৰাইভেন এৱে ফ্ৰম দ্য ভিলেজ। দ্য থিফ ৱাজ ড্ৰাইভেন এৱে ফ্ৰম দ্য ভিলেজ। এইখিনি লিখিলে আমাৰ 5 নম্বৰ বাক্যটো আমাৰ সম্পূৰ্ণ হ'ব। আৰু একেবাৰে শেষৰ বাক্যটো আমাক দিয়া আছিল ৰূপ সোণৰ সমান মূল্যৱান নহয়। গতিকে এইটো আমাৰ কি হয় কম্পাৰেটিভ ডিগ্ৰী। এইটো আমি যদি কওঁ আমি এনেকৈ লিখিব পাৰোঁ চিলভাৰ ইজ নট এজ কষ্টলি এজ গল্ড। ইয়াত আমি নট লিখি দিয়াৰ বাবে আমাৰ কি হৈছে কাৰণ বাক্যটো আমাৰ কি আছে নহয় বুলি কোৱা আছে। যদি আমি লিখোঁ চিলভাৰ ইজ এজ কষ্টলি এজ গল্ড তেতিয়া হ'ব ৰূপ সোণৰ সমান মূল্যৱান হ'ব। কিন্তু যিহেতু আমাৰ নহয় বুলি কৈছে গতিকে আমি ইয়াতে নট ব্যৱহাৰ কৰিছোঁ। গতিকে এইখিনি আছিল আমাৰ ট্ৰান্সলেশ্যন, এই ছটা বাক্যৰ ট্ৰান্সলেশ্যন। তোমালোকে নিশ্চয় বুজি পোৱাত অসুবিধা হোৱা নাই। তোমালোকে ভিডিঅ'টি চাই কেনে পালা নিশ্চয় কমেণ্ট যোগে জনাব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ বেছি বেছি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা আৰু মোৰ ভিডিঅ'ৰ বিষয়বস্তু ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ তোমালোকে বেছিকৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।